মন আৰু মগজুৰ কিছুমান ৰুলছ আছে, কিছুমান লজ আছে, আইন আছে, ফৰ্মুলা আছে। এইবিলাক জনাটো গুৰুত্বপূৰ্ণ, কাৰণ তুমি ছাকচেছফুল যিটো ক্ষেত্ৰতে হ'ম বুলি ভাবিছা, সেয়া লাগিলে বিজনেছত হওক, সেয়া লাগিলে প্ৰতিযোগিতামূলক পৰীক্ষাত হওক, জবৰ ক্ষেত্ৰত হওক, পলিটিক্সত হওক, সমাজত হওক, যিকোনো ক্ষেত্ৰত তোমালোকে নিজৰ মনত ছাকচেছ বুলি যিটো কথা ভাবি লৈছা, তাৰ কাৰণে তোমালোকে সেই গেমটো জিকিবৰ কাৰণে তোমালোকে লবিলাক জানিব লাগিব, ৰুলবিলাক জানিব লাগিব। তোমালোকক এই চিক্ৰেট ফৰ্মুলাকেইটা, ৰহস্যজনক যিকেইটা মন্ত্ৰ আছে, এই মন্ত্ৰকেইটা তোমালোকৰ আগত মই কওঁ আজি। প্ৰথমটো হৈছে দ্য ল অফ ভাইব্ৰেশ্যন। ভাইব্ৰেশ্যন বুজি পোৱা নে? কাৰণ সকলোৰে হাতত একোটা ফোন আছে, হয়নে? আমি চাইলেণ্ট কৰি দিলে কি হয়? ভাইব্ৰেট কৰে, হয়নে? স্পন্দন আছে। আমি প্ৰত্যেকেই একোটা এনাৰ্জি কঢ়িয়াই ফুৰোঁ। তুমি সেই ভাইব্ৰেশ্যনটো, সেই স্পন্দনটো যেতিয়া তোমাৰ ভয় লাগিছে তেতিয়াও ফিল কৰিবা, আৰু যেতিয়া ভাল লাগিছে তেতিয়াও ফিল কৰিবা। আমি যি কথা ভাবোঁ, আমাৰ মনত যি কথা ভাবোঁ, সেই কথাৰ অনুসৰি আমাৰ শৰীৰত আমি স্পন্দন লাভ কৰোঁ, ঠিক আছে? আমি ভাইব্ৰেশ্যন লাভ কৰোঁ। আৰু তোমালোকে যেতিয়া যিকোনো এটা কথা হায়াৰ ফ্ৰিকুৱেঞ্চিত ভাবিবা, যেতিয়া তোমালোকে এই কথা আত্মবিশ্বাসেৰে ভাবিবা যে মই কৰিব পাৰিমেই আৰু মই কৰিব লাগিবই, এই কথা যদি তুমি তেনেকৈ ভাবা, তুমি নিজৰ মনতো বেলেগ ভাইব্ৰেশ্যন ক্ৰিয়েট কৰা, বেলেগ স্পন্দন ক্ৰিয়েট হয়। নেক্সট কথাটো হৈছে দ্য ল অফ পাৰপেচুৱেল কনজাৰ্ভেশ্যন অফ এনাৰ্জি। আমি সকলোৱে জানো এনাৰ্জি কেন নেভাৰ বি ডিষ্ট্ৰয়ড নৰ বি ক্ৰিয়েটেড। আৰু ইয়াৰ লগত সংলগ্ন হৈ আছে আন এটা থিয়ৰী, আন এটা ল, দ্য ল অফ কম্পেনচেশ্যন। তাৰমানে তুমি যি দিবা সেই অনুসৰিয়ে এই বিশ্ব ব্ৰহ্মাণ্ডই তোমাক ঘূৰাই দিব। তুমি যদি টেবুলত বহি গভীৰ চিন্তাৰে মগ্ন হৈ তুমি কষ্ট কৰিছা, পঢ়িছা, মনত ৰাখিবলৈ চেষ্টা কৰিছা, যিমান গভীৰতালৈকে তুমি গৈছা, যিমান কনচেপ্টবিলাক আয়ত্ত কৰিছা, সিমানে ভাল মাৰ্কছ পাবা। তাৰমানে আমি যি দিওঁ সেই অনুসৰিয়ে আমি পাওঁ। আজি মই যিটো স্থানত আছোঁ, ইয়াৰে মই যোগ্য হয়, ঠিক আছে? আৰু মই ভাল কাম কৰিলে আৰু ওপৰলৈ যাম, কিন্তু বৰ্তমান মই এইটোৰে যোগ্য হয়, কাৰণ মই ইমানখিনি দিছোঁ। চ' দ্য ল অফ কম্পেনচেশ্যন, আৰু যে আমি যি এনাৰ্জি এই ইউনিভাৰ্ছখনক দি পঠিয়াওঁ, পৃথিৱীখনক দি পঠিয়াওঁ, যি উৰ্জাই আমি দি পঠিয়াওঁ, সেই একেই উৰ্জা আমালৈ ঘূৰি আহে। এক নম্বৰ লটো হয়তো তোমালোকে শুনিছা, দ্য ল অফ এট্ৰেকশ্যন। শুনিছানে কেতিয়াবা? দ্য ল অফ এট্ৰেকশ্যন ই কি কয়? দ্য ল অফ এট্ৰেকশ্যনে এইটো কথা কয়, য'ত তোমালোকে উপনীত হ'ব বিচাৰিছা, যিটো বস্তু তোমালোকে বিচাৰিছা, সেইটো ইতিমধ্যে তুমি পাইছা, বা প্ৰেজেণ্ট টেন্সত সেই কথাটো তোমালোকে উপলব্ধি কৰিব লাগিব, ভাবিব লাগিব। এইটো কওঁতে মই যেতিয়া তোমালোকক কৈ আছোঁ, এবষ্ট্ৰেক্ট যেন লগা নাই নে তোমালোকৰ? যে কেনেকৈ সম্ভৱ হয় যিটো কথা ফিউচাৰত আছে সেইটো কথা মই প্ৰেজেণ্ট টেন্সত ভাবিবলৈ। মই যদি অফিচাৰ হোৱা নাই, যদি তোমালোকৰ ভিতৰত কোনোবাই অফিচাৰ হ'ম বুলি ভাবিছা, তোমালোকে যদি অফিচাৰ হোৱা নাই, তোমালোকে যদি ইতিমধ্যে প্ৰশাসনিক বিষয়া হোৱা নাই, এতিয়াই তোমালোকে কেনেকৈ ভাবিবা যে তোমালোকে এগৰাকী প্ৰশাসনিক বিষয়া হয়? ভবাটো সহজ নে? সহজ যেন লাগিছেনে? নাই লগা, কিন্তু কৰিব পৰা যায়। যেতিয়া য'ত তোমালোকে উপনীত হ'ম বুলি ভাবিছা, তাৰ কাৰণে তোমালোকে ইতিমধ্যে মই হয় বুলি বিশ্বাস কৰিব লাগিব।